তিনিচুকীয়াৰ ডাঙৰী মাজুলী গাঁৱত সোণোৱাল কছাৰীৰ কেন্দ্ৰীয় খিংখিং বাইথ মন্দিৰত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডাঙৰী মাজুলী গাঁৱত সোণোৱাল কছাৰীৰ কেন্দ্ৰীয় খিংখিং বাইথ মন্দিৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত নীতি নিয়মেৰে মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়। ভকতসকলৰ উপস্থিতিত প্ৰথমে খিংখিং বাইথ মন্দিৰত সেৱা আগবঢ়ায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিকূল বতৰকো নেওচি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাবলৈ ৰাইজৰ ভিৰ হোৱাৰ পৰিলক্ষিত হয়। বাইথ মন্দিৰৰ নতুন প্ৰকল্পৰ বাবে প্ৰথম কিস্তিত 25 কোটি টকা ঘোষণা কৰাৰ উপৰিও বাইথ পূজাৰ দিনা বন্ধ দিয়াৰ কথা আলোচনা কৰাৰ মৰ্মে বক্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালা, স্থানীয় সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক বলিন চেতিয়াৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সোণোৱাল কছাৰী সমাজৰ পবিত্ৰ আধ্যাত্মিক ভূমি খিংখিং বাইথ মন্দিৰত অহাৰ মোৰ সৌভাগ্য হ'ল। আগতে মই অহা নাছিলোঁ, আজি প্ৰথমবাৰলৈ আহিলোঁ। ইয়াত মোক নিমন্ত্ৰণ কৰাৰ নিমন্ত্ৰণ কৰিলে ময়ো ইয়াত আহি আধ্যাত্মিকভাৱে প্ৰশান্তি লাভ কৰিলোঁ। মই খিংখিং বাইথ দেৱতাক আকৌ এবাৰ সেৱা জনাইছোঁ। সোণোৱাল কছাৰী ৰাইজক মই শুভকামনা আৰু সেৱা জনাইছোঁ। স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, মাটি বাৰীৰ সমস্যা, বিভিন্ন দিশত আমি আলাপ আলোচনা কৰিছিলোঁ আৰু প্ৰত্যেকটো দাবীৰ ক্ষেত্ৰতে মই ইতিবাচক দৃষ্টিভংগীৰে কাম কৰাৰ আশ্বাস দিছিলোঁ। ইতিমধ্যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যাতে নিৰ্বাচন নিৰ্দিষ্ট সময়ত অনুষ্ঠিত হয় তাৰ কাৰণে খচৰা ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে আৰু খুব সোনকালে এই নিৰ্বাচনো অনুষ্ঠিত কৰাৰ বাবে মই যি প্ৰতিশ্ৰুতি দিছিলোঁ তাক আমি আগবঢ়াই লৈ যাবলৈ নিশ্চয় সক্ষম হ'ম। ইয়াৰ লগতে মই সমাজখনৰ মাটি বাৰী আন যিখিনি সমস্যা মোৰ হাতত দিয়া হৈছিলে সকলোখিনিৰ ক্ষেত্ৰত আমি নিশ্চয় আগুৱাই যাম। এই আমাৰ খিংখিং বাইথ মন্দিৰৰ উন্নয়নৰ বাবে মোক এটা কনচেপ্ট পেপাৰ দিয়া হৈছে যে খিংখিং বাইথ মন্দিৰৰ পৌৰাণিক ঐতিহ্য অটুট ৰাখি ইয়াক অত্যাধুনিকভাৱে নিৰ্মাণ কৰিব লাগে। ভুৰুলি খালখন খুব আধ্যাত্মিক কাৰুকাৰ্যৰে সুন্দৰভাৱে নিৰ্মাণ কৰিব লাগে। এখন সুন্দৰ প্ৰৱেশদ্বাৰ দিব লাগে। পুখুৰী আৰু উদ্যান নিৰ্মাণ কৰিব লাগে। ইয়াত যিহেতু 27 বিঘা মাটি আছে, ইয়াত এটা যাদুঘৰ নিৰ্মাণ হ'ব লাগে, এটা সুন্দৰ সভাগৃহ হ'ব লাগে, অতিথিশালা হ'ব লাগে আৰু ভাস্কৰ্য শিল্পসহ এখন মেডিচিনেল গাৰ্ডেন, শিশু উদ্যান, হেৰিটেজ ভিলেজ, 2 মহলাযুক্ত এটা সংস্কৃতিৰ আখৰা গৃহ, এটা হেণ্ডিক্ৰাফ্ট গৃহ, এটা মজিন্দাৰ গৃহ, পানীৰ ব্যৱস্থা আৰু বৈদ্যুতিকৰণ। সোণোৱাল কছাৰীৰ ঐতিহ্য ৰক্ষা কৰি এই গোটেইখিনি যিহেতু আমি নিৰ্মাণ কৰিব লাগিব, মই সোণোৱাল কছাৰী ৰাইজক অনুৰোধ কৰিম যে এজন আৰ্কিটেক্ট যাতে আপোনালোকে মোক আগবঢ়াই দিয়ে, যিজন আৰ্কিটেক্টে এমাহৰ ভিতৰত এটা মোক প্লেন এণ্ড এষ্টিমেট দিব পাৰে আৰু তেনেহ'লে মই ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত আপোনালোকৰ কাৰণে প্ৰথম কিস্তিত 25 কোটি টকাৰ অনুমোদন মই কৰি দিম। কিন্তু লগতে মই এটা কথা ক'ব খোজোঁ, ফেব্ৰুৱাৰী মাহত মডেল কোড অফ কণ্ডাক্ট আহি যাব। গতিকে মোৰ হাতত যি কাগজ পৰিব লাগিব ডিচেম্বৰৰ শেষ সপ্তাহত পৰিব লাগিব, নহ'লে ইলেকশ্যনৰ পিছলৈকে থাকি যাব। সেইকাৰণে মই উদ্যোক্তাসকলক অনুৰোধ কৰিম
যে দিনে ৰাতিয়ে কাম কৰি মোৰ হাতত যাতে প্ল্যান এষ্টিমেট 15 ডিসেম্বৰৰ ভিতৰত পৰি যায় আৰু 15-20 দিনৰ ভিতৰত ইয়াক মই অনুমোদন কৰি দিম আৰু তেতিয়া কামভাগ আমি আগবঢ়াই লৈ গৈ থাকিব পাৰিম।